আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলক মুখ্যমন্ত্ৰী নৱবৰ্ষৰ শুভেচ্ছামূলক উপহাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ 81গৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক মুখ্যমন্ত্ৰীৰ শুভেচ্ছামূলক উপহাৰ প্ৰদান কৰা হয়। উপহাৰ প্ৰদান অনুষ্ঠানত জিলা আয়ুক্তগৰাকীৰ বক্তব্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে কামৰূপ জিলা প্ৰশাসনক বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ উন্নয়নমূলক কাম কাজ আগবঢ়াই নিয়াত কৰি অহা সহযোগিতাৰ বাবে ধন্যবাদ জনায়। অনুষ্ঠানত আমাৰ অসম কাকত আৰু NK-TVৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি সাংবাদিকসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানত কামৰূপৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাস, গীতাশ্ৰী লাচিত, বিক্ৰম চেত্ৰী, প্ৰাণজিৎ কুমাৰ দেৱ, ৰঙিয়াৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী, নিৰ্বাচনী বিষয়া ডক্টৰ ভূপালী কাশ্যপৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আমিনগাঁৱৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।